ফালে অখিল গগৈৰ যে সাম্প্ৰদায়িক মন্তব্য সেই মন্তব্যৰ বিৰুদ্ধে পুনৰবাৰ সৰব হৈ পৰিছে ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়া। অখিল গগৈৰ মন্তব্য অসাংবিধানিকেই নহয়, নিৰ্বাচনী আচৰণ বিধিও ভংগ কৰিছে শিৱসাগৰৰ বিধায়কগৰাকীয়ে। অখিল গগৈৰ এই মন্তব্যই দেশৰ সম্প্ৰীতি বিনষ্ট কৰিব। এই মন্তব্য কেৱল অখিল গগৈৰ নহয়, এই মন্তব্য ৰাহুল গান্ধী, গৌৰৱ গগৈ, ভূপেন বৰা আৰু লুৰিণজ্যোতি গগৈ বুলিও মন্তব্য কৰিছে দিলীপ শইকীয়াই। অসমীয়া জাতিৰ আয়ুস ৰেখা সদৃশ শিৱসাগৰৰ বিধায়ক হৈও জাতিৰ স্বাভিমানক অপমান কৰাৰ দুঃসাহস কৰিছে অখিল গগৈয়ে। অখিল গগৈৰ এই সাম্প্ৰদায়িক মন্তব্যৰ বিৰুদ্ধে নিৰ্বাচন আয়োগক অভিযোগ দিব বিজেপিয়ে। নিৰ্বাচনী আচৰণ বিধি ভংগৰ অপৰাধত আজীৱন অখিল গগৈক নিৰ্বাচন খেলাৰ পৰা বিৰত ৰাখিব লাগে বুলিও দাবী কৰিলে দিলীপ শইকীয়াই। অখিল গগৈ ডাঙৰে অত্যন্ত এটা অসাংবিধানিকেই নহয়, এটা অত্যন্ত আপত্তিজনক বক্তব্য নিৰ্বাচনী আচৰণ বিধি ভংগ কৰি লখিমপুৰত দিছে। আৰু আমি দেখিছোঁ যে এইটো কোনো ইণ্টেনশ্যন যিটো, সেই ইণ্টেনশ্যনটোৱে অসমীয়া জাতিটোক বা ভাৰতবৰ্ষৰ যি সাম্প্ৰদায়িক সম্প্ৰীতি, সেই সম্প্ৰীতিটোক বিনষ্ট কৰিব। টোটেলি কমিউনেল এটা বক্তব্য অখিল গগৈ দিছে। আৰু এইটো অখিল গগৈৰ বক্তব্য, তেওঁৰ অকল অখিল গগৈৰ বক্তব্য নহয়, এয়া গৌৰৱ গগৈৰ বক্তব্য, এয়া ৰাহুল গান্ধীৰ বক্তব্য, এয়া ভূপেন বৰাৰ বক্তব্য, এয়া লুৰিণজ্যোতি গগৈৰ বক্তব্য। কাৰণ তেওঁলোক একেলগে আছে, গতিকে কোনোবাই তেওঁলোকৰ নিয়মে আছে, তেওঁলোকৰ সামূহিক কথাখিনি কোনোবা এজনে ক'ব লাগে। গতিকে অখিল গগৈয়ে সকলোৱে হৈ এই ধৰণৰ বক্তব্য দিছে। কংগ্ৰেছৰ গৌৰৱ গগৈ ক'লে হয়তো আমি বুজিয়ে পাওঁ, গৌৰৱ গগৈ ডাঙৰীয়াতো অকল সেই ধৰণৰ বিষয়বিলাক ক'ব, আৰু ৰাহুল গান্ধীয়ে ক'লে সেইবিলাক বিষয়ে ক'ব, বা ভূপেন বৰা ডাঙৰীয়াই ক'লে সেইবিলাক বিষয়ে ক'ব। কিন্তু অখিল গগৈ ডাঙৰীয়াই শিৱসাগৰৰ পৰা বিধায়ক হৈ, যিখন শিৱসাগৰ আমাৰ অসমীয়া জাতিটোৰ আয়ুস ৰেখা সদৃশ, সেই আমাৰ স্বাভিমান, সেই আমাৰ জাতিটোক ৭০ বাৰ মোগলক পৰাস্ত কৰা অসমৰ সেই স্বাভিমানী জাতিটোক অপমান কৰাৰ কাৰণে যিটো দুঃসাহস কৰিছে অখিল গগৈয়ে, সেইকাৰণে মই নিৰ্বাচন আয়োগক আহ্বান জনাইছোঁ। আমি আৰু কিছু সময় পিছত নিৰ্বাচন আয়োগক আমি লিখিতভাৱে অভিযোগ দি আছোঁ। আজি যদি চান্দে আজি নহ'লেও কাইলৈ দি আছোঁ, অখিল গগৈক বিৰুদ্ধে এটা তদন্ত কৰিব লাগে। আৰু নিৰ্বাচন আয়োগে যদি এই ধৰণৰ নিয়ম ভংগ, এই ধৰণৰ যি আমাৰ মডেল কোড অফ কণ্ডাক্ট আছে, ভংগ কৰাৰ অপৰাধত যদি নিৰ্বাচন আয়োগৰ ব্যৱস্থা আছে, তেওঁক আজীৱন নিৰ্বাচন খেলাৰ পৰা বিৰত কৰি ৰাখিব লাগে। এইটো ভাৰতীয় জনতা পাৰ্টীৰ দাবী।